এই ভিডিঅ'টোৰ বাবে মেক্সিমা আৰু মিনিমাৰ এপ্লিকেশ্যনছ ৰিলেটেড এটা প্ৰব্লেম লৈছোঁ আৰু এই প্ৰব্লেমটো লৈছোঁ ইকনমিক্স মেজৰৰ কোৱান্টিটেটিভ টেকনিক্স ফৰ ইকনমিক্স বা মেথামেটিকেল ইকনমিক্সৰ পেপাৰৰ পৰা আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি। কুৱেশ্যনত কৈছে গিভেন দ্য শ্বৰ্ট ৰান টোটেল কষ্ট ফাংচন, আমাক এটা শ্বৰ্ট ৰান টোটেল কষ্ট ফাংচন দিয়া আছে। নাম্বাৰ 1ত কৈছে ফাইণ্ড আউট দ্য লেভেল অফ আউটপুট এট হুইচ AVC ইজ মিনিমাম, মানে কিমানটা ইউনিটছ বনালে এভাৰেজ ভেৰিয়েবল কষ্ট মিনিমাম হ'ব তাক সুধিছে আৰু কৈছে লগতে অলছো শো ডেট MC ইকুৱেলছ AVC এট ডেট লেভেল অফ আউটপুট, মানে সেই আউটপুট লেভেলটোত মাৰ্জিনেল কষ্ট আৰু এভাৰেজ ভেৰিয়েবল কষ্ট ইকুৱেল হয়। আৰু ছেকেণ্ডত সুধিছে শো ডেট when Q equals 4 the average cost is minimum and MC equals AC, মানে আমাক সেকেন্ড কুৱেশ্যনটোত প্ৰুফ কৰিব দিছে যে আউটপুট যেতিয়া 4 ইউনিটছ হয় তেতিয়া এভাৰেজ কষ্ট ফাৰ্মৰ মিনিমাম হয় আৰু সেইটো আউটপুট লেভেলত MC আৰু AC ইকুৱেল হয়। সো প্ৰব্লেমটো সলিউশনৰ বাবে প্ৰথমতে আমি গিভেন টোটেল কষ্ট ফাংচনটো লিখি ল'ব লাগিব। TC is equal to 2Q cube minus 15Q squared plus 30Q plus 16. কুৱেশ্যনটোৰ প্ৰথম পাৰ্টত সুধিছে ফাইণ্ড আউট দ্য লেভেল অফ আউটপুট এট হুইচ AVC ইজ মিনিমাম। ডেট মিনছ আমি এই TC ফাংচনটোৰ পৰা প্ৰথমতে AVC ফাংচনটো উলিয়াই ল'ব লাগিব, কিন্তু TC ফাংচনটোৰ পৰা আমি ডাইৰেক্টলি AVC ফাংচন উলিয়াব নোৱাৰো, কাৰণ AVC ইজ ইকুৱেল টু TVC ডিভাইডেড বাই Q, বা যদি এটা X বুলি থাকে ডিভাইডেড বাই X হ'ব। সো AVCৰ বাবে আমাক TVC লাগিব। আকৌ TVC তো আমাক দিয়া নাই, আমাক ডাইৰেক্টলি কি দিয়া আছে, TC দিয়া আছে। সো এই TC ফাংচনটোৰ পৰা আমি যদি TFC টোটেল ফিক্স কষ্ট মাইনাস কৰো তেতিয়া কি পাম, যে টোটেল ভেৰিয়েবল কষ্ট পাম। অৰ্থাৎ এই গোটেইখিনি যদি টোটেল কষ্ট, এইখিনি যদি ফিক্স কষ্ট, তাৰ মানে এইখিনিয়ে কি বুজাব, টোটেল ভেৰিয়েবল কষ্ট। সো টোটেল কষ্টৰ পৰা টোটেল ফিক্স কষ্ট মাইনাস কৰিলে আমি কি পাম, যে টোটেল ভেৰিয়েবল কষ্ট পাম। এতিয়া কুৱেশ্যনটোত চোৱা, আমি দেখিলেই গম পাওঁ যে এই পৰ্চনখিনি হৈছে টোটেল ভেৰিয়েবল কষ্ট আৰু এই পৰ্চনটো হৈছে টোটেল ফিক্সড কষ্ট, কিন্তু আমি TVC ডাইৰেক্টলি এইখিনি বহাই দিব নোৱাৰো, আমি ক্যালকুলেট কৰি দেখুৱাব লাগিব। সো আমি এনেকে লিখো প্ৰথমতে যে when output Q equals 0, আউটপুট যেতিয়া 0 হয় তেতিয়া total cost is equal to total fixed cost, মানে আউটপুট 0 হলে ফাৰ্মৰ কোনো ভেৰিয়েবল কষ্ট নাথাকে, গোটেই ফিক্স কষ্ট খিনিয়ে কি হ'ব, total cost। সো total cost ফাংচনত Qৰ ভ্যালু 0 বহাই দিয়া। সো 2 into 0 cube minus 15 into 0 squared plus 30 into 0 then lastত plus 16 equals TFC। এইখিনিৰ ভ্যালু আমি কিমান পাম, 0 পাম। সো থাকি যাব কি 16 equals TFC। সো আমি ক্যালকুলেট কৰি দেখুৱালো যে এই 16 টো টোটেল ফিক্স কষ্ট হয়। এতিয়া উলিয়াব লাগিব ভেৰিয়েবল কষ্ট। Therefore total variable cost is equal to total cost minus total fixed cost. Total cost function to আছিল 2Q cube minus 15Q squared plus 30Q plus 16, এইখিনি লিখিলো TCৰ ভ্যালু, then এই minus TFC কিমান পালো 16। এতিয়া ইয়াক সিম্পলিফাই কৰা, এই প্লাস 16 আৰু মাইনাস 16 কি হ'ব, কেনসেল হ'ব, থাকি যাব অনলি এই পৰ্চনটো 2Q cube minus 15Q squared plus 30Q, that is আমি TVC ফাংচনটো উলিয়ালো। এতিয়া উলিয়াব লাগিব AVC ফাংচন। Therefore AVC is equal to TVC divided by Q। TVC কিমান পালো, এইখিনি 2Q cubed minus 15Q squared plus 30Q divided by Q। 2Q cubed divided by Q কিমান, যে 2Q squared minus 15Q plus 30Q by Q কিমান 30।
So আমি required AVC function to determine কৰিলো আমাক number 1 ত সুধিছে কিমান output levelত AVC minimum হ'ব so আমি এতিয়া মনত পেলাব লাগিব maximum minimum first আৰু second order conditions কি আছিল so for minimum AVC the first order condition requires maxima বা minimum first order condition to কি আছিল যে dy by dx is equal to 0 that is slope of function y is 0 so ইয়াতে আমাৰ maxima বা minima কাৰ উলিয়াব লাগে যে avc ৰ so d by dq avc এই মাত্ৰ যে লিখিছিলো y ইয়াতে y ৰ ঠাইত কি লিখিছো avc is equal to 0 so এটা avc ফাংচনৰ ডেৰিভেটিভ উলিওৱা avc ফাংচনটো এইটো পাইছিলো যে 2q squared minus 15q plus 30 equals 0 ইয়াৰ ডেৰিভেটিভ হ'ব 4q minus 15q ডেৰিভেটিভ 15 ইয়াৰ ডেৰিভেটিভ 0 equals 0 that is 4q equals 15 therefore q equals 15 by 4 15 divided by 4 কিমান হ'ব যে 3.75 so q ৰ ভ্যালু যেতিয়া 3.75 হয় তেতিয়া avc ফাংচনৰ স্লোপ 0 হয় এতিয়া আমি যাব লাগিব সেকেন্ড অর্ডার কন্ডিশন ফর মিনিমাম avc the second order condition for minimum avc requires second order condition কি হবে যে second order derivative of the avc function is greater than 0 so d square avc by dq squared equals d by dq of the derivative of avc that means আমি avc ফাংচনৰ যেটো ডেৰিভেটিভ পাইছিলো তাক আকৌ ডিফাৰেন্সিয়েট কৰিম d by dq derivative of avc কিমান পাইছিলো সোৱা derivative of avc পাইছিলো আমি এইটো 4q minus 15 4q minus 15 equals 4q ৰ ডেৰিভেটিভ with respect to q কিমান হ'ব যে 4 আৰু 15 ৰ ডেৰিভেটিভ 0 so second order derivative of avc function কিমান পালো যে +4 which is greater than 0 so আমাৰ second order condition to satisfy হৈছে so আমি তলত লিখিব লাগিব since both the conditions for minimum avc are satisfied therefore avc is minimum at q equals q ৰ ভ্যালু কিমান পাইছিলো যে 3.75 q equals 3.75 units আকৌ number 1 ত কি সুধিছে যে also so that MC equals avc at that level of output অৰ্থাৎ output level যেতিয়া 3.75 হ'ব তেতিয়া MC আৰু avc ৰ ভ্যালু ইকুৱেল হ'ব আমি জানো যে এইডাল avc কাৰ্ভ আৰু avc যত মিনিমাম হয় সেইফালেদি কি হয় MC কাৰ্ভডাল ওপৰলৈ উঠি যায় so avc মিনিমাম হলে MC আৰু avc কি হ'ব ইকুৱেল হ'ব so ইয়াক প্ৰুফ কৰাৰ আগতে আমি MC that is marginal cost function টো উলিয়াই ল'ব লাগিব marginal cost কেনেদৰে উলিয়াই যে ডেৰিভেটিভ কৰিম কাক total cost function টো so d by dq total cost function টো কি আছিল পাহৰি গলো যে 2q cubed minus 15q squared plus 30q plus 16 2q cubed minus 15q squared plus 30q plus 16 ইয়াৰ ডেৰিভেটিভ উলিওৱা 2q cubed ইয়াৰ ডেৰিভেটিভ কিমান হ'ব
the 6q squared. Then minus 15q squared. Here derivative hobo minus 30q plus 30q derivative 30 aru here derivative 0. So ami MC function to palo. Etia ami output jetia 3.75 units hoy tetia AVC aru MC er values kiman hoy check kori sao. When q is equal to 3.75 units, AVC kiman hobo? AVC function to q r thai 3.75 bahai dia. AVC function to ako ki paisilo? AVC function to paisilo eto 2q squared minus 15q plus 30. 2q squared minus 15q plus 30 equals 2 into q thai 3.75 bohua whole squared minus 15 into 3.75 plus 30. এখিনি তাকো ক্যালকুলেটর ইউজ কৰিব লাগিব মই তৎক্ষণাত ক্যালকুলেট কৰি ইয়াতে লিখি দি আছো এতিয়া এখিনিৰ ভ্যালু হ'ব 28.125 minus 56.25 plus 30 এখিনিৰ ভ্যালু হ'ব 26.25 equals 1.875 units of money. So ABC er minimum value ami ulialo kiman 1.875 rupees. Etia when q equals 3.75 MC kiman hobo? When q equals 3.75 MC kiman hobo? MC function to ki asil? The 6q squared minus 30q plus 30. 6q squared minus 30q plus 30. Yata q third eto bahai dia. 6 into 3.75 squared minus 30 into 3.75 plus 30. So here value kiman paisilo 3.75 squared or the 14.0625. Tak multiply korim 6 ere. Then minus 30 into 3.75. 30 into 3.75. 112.5 plus 30. এখিনি ক্যালকুলেটরত উলিয়াই আছো 84.375 minus 112 আৰু 30 ৰ ডিফারেন্স কিমান যে 82.5 এখিনি মাইনাস কৰিলে কিমান পাম যে 84.375 minus 82.5 1.875. This is equal to the minimum amount of AVC. So AVC er minimum paisilu 1.875, MC ro value palu 1.875. Eta likhim therefore at q equals 3.75 units ki hoise je MC is equal to AVC. Etia ami question tur second part tut jao. Iman deri kori asilo number 1. So eto number 1 likhai nasilo. Number 2 kose so that when q equals 4 the average cost is minimum. Average cost that is AC minimum hobo jetia output 4 hoy tak ami dekhuabo lage aru eto dekhuabo lage je output 4 ot AC aru MC equal hoy. So amar MC function to ulioa ase etia ami AC function to uliam. AC function to kena dore uliam average cost is equal to what? Average cost is equal to total cost by quantity. Total cost function to ako ki asil aru pahori golo. Total cost function to asil 2q cubed minus 15q squared plus 30q plus 16. Divided by q equals 2q cubed by q kiman q squared minus 15 q squared by q plus 30 q by q 1 aru plus 16 by q. Eto ise AC function. Yate amak dekhuabo dise je output q equals 4 hole AC minimum hobo. So yate ako likhibo lagibo je
for minimum AC, the first order condition requires the derivative of the AC function is equal to 0. d by dq AC ৰ ঠাইত লিখি দিয়া এইটো কিমান পালো যে 2q squared minus 15q plus 30 plus 16 by q equals 0. ইয়াত derivative উলিওৱা 4q minus 15 ইয়াত derivative 0 then plus 16 by q ইয়াত derivative কিমান হ'ব তৎক্ষণাত সাইডত কৰি দেখাইছো 16 by q ইয়াক কেনেদৰে লিখিব পাৰি যে 16 into 1 by q আকৌ 1 by q মানে কি q to the power minus 1 so 16 into q to the power minus 1 ইয়াত derivative কিমান হ'ব যে minus 1 into 16 minus 16 then q ৰ power 1 কমি যাব minus 1 already আছে so minus 1 কিমান minus 2 so minus 16 q to the power minus 2 ইয়াক লিখিব পাৰি 1 by q squared so ultimately কি হ'ব যে minus 16 by q squared so ইয়াতে হ'ব minus 16 by q squared equals 0 at q equals 4 q যদি 4 হয় এইখিনিৰ ভ্যালু কিমান হ'ব যে q ৰ ঠাইত 4 বহাই দিয়া so 4 into 4 minus 15 minus 16 by q squared that means 4 squared equals 0 so 4 into 4 16 minus 15 minus 4 squared kiman 16 so 16 by 16 kiman 1 equals 0 so 16 minus 15 minus 1 kiman 0 so both sides 0 so first order condition satisfy hoise that is q ৰ value 4 হলে AC function টোৰ slope কি হয় 0 হয় এতিয়া যাম second order condition for minimum AC requires the second order derivative greater than 0 হ'ব লাগিব so d square AC by dq squared is greater than 0 now d square AC by dq squared ইয়াক কেনেদৰে উলিয়াম যে ডেৰিভেটিভ কৰিম কাক যে AC ৰ ফাৰ্স্ট অৰ্ডাৰ ডেৰিভেটিভ কিমান আছিল so d by dq ডেৰিভেটিভ অফ AC কিমান পাইছিলো ওপৰত চোৱা ডেৰিভেটিভ অফ AC পাইছিলো আমি এইটো 4q minus 15 minus 16 by q squared 4q minus 15 minus 16 by q squared ইয়াতে চোৱা 16 by q squared ইয়াক কেনেদৰে লিখিব পাৰি যে 16 into 1 by q squared that is 16 into q to the power minus 2 so এইখিনিৰ ঠাইত আমি লিখি দিম 16 into q to the power minus 2 so 16 into q to the power minus 2 4q derivative 4 ইয়াত derivative 0 then a minus 2 আহিব minus 16 q to the power minus 2 ইয়াত derivative কিমান হ'ব যে minus 2 into 16 minus 32 q to the power minus 3 already minus 2 আছে আৰু 1 কমি যাব so minus 3 so 4 then plus 32 q to the power minus 3 that is 4 plus 32 by q cube এতিয়া এইখিনি ভালকে চোৱা এইখিনিৰ ভ্যালু নেগেটিভ হ'ব পাৰে নেকি নোৱাৰে এইখিনিৰ ভ্যালু কি হ'ব পজিটিভ হ'ব that means this is greater than 0 so আমাৰ minimum AC ৰ second order condition to satisfy হৈছে so আমি লিখিব লাগিব যে therefore at q equals 4 AC is minimum ইয়াতে q ৰ ঠাইত যদি 4 বহাই দিয়া তেতিয়া আমি কি ভ্যালু পাম যে 0 তকৈ ডাঙৰ ভ্যালু পাম এইখিনি মই হেতু স্টেপ আৰু কৰি দিয়া নাই so AC minimum পালো আউটপুট q equals 4 এতিয়া আৰু কি সুধিছিল যে at that level of output MC is equal to AC
So MC function to ki asil marginal cost function to asil the 6q squared minus 30q plus 30 6q squared minus 30q plus 30 পাহৰি যায় থাকো সো লিখি থৈ দিছো ইয়াতে AC টো কিমান পাইছিলো যে AC ফাংচন টো পাইছিলো সো AC ফাংচন টো ইয়াতে লিখি দিছো এতিয়া আউটপুট ফৰত MC আৰু AC ৰ ভ্যালুজ কিমান কিমান হ'ব চাও at output q equals 4 MC কিমান হ'ব এই MC ফাংচনত q ৰ ঠাইত 4 বহাই দিয়া 6 into 4 squared minus 30 into 4 plus 30 16 into 6 96 30 into 4 120 plus 30 কিমান হ'ব যে 96 plus 30 126 minus 120 equals 6 rupees আৰু at q equals 4 AC কিমান হ'ব যে AC ফাংচন টোত q ৰ ঠাইত 4 বহাই যোৱা so 2 into 4 squared minus 15 into 4 plus 30 plus 16 by 4 16 by 4 4 squared 16 into 2 32 minus 60 plus 30 plus 16 by 4 4 32 plus 30 62 plus 4 66 minus 60 equals 6 so output 4 যেতিয়া হয় তেতিয়া AC minimum হয় আৰু AC ৰ minimum amount কিমান যে 6 units of money বা 6 rupees আৰু at that level of output MCO কি হয় equal হয় so আমাৰ proof হৈ গল তৎক্ষণাত মই গ্ৰাফটো দেখাই দিছো এফালে x axis ত output q আৰু এফালে y axis ত cost বিলাক কি যে AC MC AVC এইবিলাক আমি জানো যে AC কাৰ্ভ ডাল এনেকুৱা হয় U শেপৰ হয় আৰু AVC কাৰ্ভ ডাল AC ৰ তলত এনেকে থাকে এইডাল AVC কাৰ্ভ AC ৰ মিনিমাম পইণ্টত আৰু AVC ৰ মিনিমাম পইণ্টত MC কাৰ্ভে এনেকে ইন্টাৰসেক্ট কৰি ওপৰলৈ উঠি যায় এডাল কি কাৰ্ভ যে MC কাৰ্ভ AC মিনিমাম কিমান আউটপুটত হৈছে যে 4 সো ইয়াৰ সমানে তলত এফালে কোয়ান্টিটি কিমান বুজাব 4 ABC মিনিমাম কিমানত পাইছিলো যে আউটপুট 3.75 সো এখিনিয়ে বুজাব 3.75 আৰু আমি মিনিমাম AC ৰ এমাউন্ট কিমান পালো যে 6 rupees পালো আৰু ABC ৰ মিনিমাম এমাউন্ট আমি কিমান পাইছিলো ইয়াৰ সমানে ABC ৰ মিনিমাম এমাউন্ট পাইছিলো আমি 1.875 সো লজিক্যালি এই প্ৰবলেমটোৰ সলিউশনটো কাৰেক্ট হৈছে না নাই সোৱা কাৰেক্ট হৈছে কেনেকৈ গম পাবা যে আমি জানো যে ABC ৰ মিনিমাম পইণ্ট AC ৰ মিনিমাম পইণ্টৰ সদায় লেফটত থাকে আৰু আমাৰ লেফটতো ওলাইছে that is why আমাৰ output at which ABC is minimum is less than the output at which AC is minimum so এইখিনি আছিল আমাৰ আনসাৰ আজিৰ বাবে মানে thank you